ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এইবাৰ লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। কাৰণ কৰ্মচাৰীৰ দৰমহাক লৈ এইবাৰ আহিছে জৰুৰী নিৰ্দেশনা। ASCF-MS-ৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে দ্য ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰী অল ডিপাৰ্টমেণ্টছলৈ। সকলো ডিপাৰ্টমেণ্টলৈ এই নিৰ্দেশনা প্ৰকাশ কৰিছে। কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড প্ৰজেক্ট ডাইৰেক্টৰ ASCF-MS-ৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে এই পত্ৰখনৰ বিষয় হৈছে যে যিসকল কৰ্মচাৰীয়ে ফিন আছাম পৰ্টেলত ছেল্ফ ছাৰ্ভিচ মডিউলত নিজৰ তথ্যসমূহ আপডেট কৰা নাই তেওঁলোকৰ চেলাৰী উইথহেল্ড কৰিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে, অৰ্থাৎ চেলাৰী বন্ধ কৰিবৰ বাবে এই নিৰ্দেশনা দিয়া হৈছে। ইয়াত কোৱা হৈছে যে সময়ে সময়ে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা কৰ্মচাৰীসকলৰ ছেল্ফ ছাৰ্ভিচ ডাটাসমূহ আপডেট দিবৰ বাবে জনাই অহা হৈছে যদিও অধিকাংশ কৰ্মচাৰীৰে বৰ্তমান সময়তো এই ডাটাসমূহ আপডেট কৰা হোৱা নাই। লগতে একাংশ কৰ্মচাৰী আপডেট কৰিছে যদিও DDO-সকলৰ দ্বাৰা ভেৰিফাই কৰা হোৱা নাই। গতিকে এই দুয়োটা কাম যিসকলৰ হোৱা নাই, নিজে তথ্যসমূহ আপডেট দিয়া নাই, লগতে আপডেট দিয়াৰ পিছত যদি DDO-সকলে ভেৰিফাই কৰা নাই, সেইসকল কৰ্মচাৰীয়ে 15 আগষ্টৰ ভিতৰত এই তথ্যসমূহ আপডেট কৰিব লাগিব। আৰু ছেল্ফ ছাৰ্ভিচ মডিউলৰ জৰিয়তে কৰ্মচাৰীসকলে এতিয়াও যদি 15 আগষ্টৰ ভিতৰত এই তথ্যসমূহ আপডেট নকৰে, তেনেহ'লে 30 আগষ্টৰ পিছত তেওঁলোকৰ দৰমহাসমূহ বন্ধ হৈ পৰিব। আৰু এই পত্ৰখনৰ জৰিয়তে ইয়াকে কোৱা হৈছে। গতিকে কৰ্মচাৰীসকলে ফিন আছামৰ জৰিয়তে এমপ্লয়ি ছেল্ফ ছাৰ্ভিচৰ জৰিয়তে নেম, ডেট অফ বাৰ্থ, পান নাম্বাৰ, স্পাউচ নেম, ডেট অফ জইনিং, ৰিটায়াৰমেণ্ট এজ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এই তথ্যসমূহ আপডেট কৰি ল'ব, অন্যথা চেলাৰী অহা মাহত আপোনালোকৰ বন্ধ হ'ব পাৰে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।